নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ এক্সামসমূহত আহি থকা দেখা যায়। এইদৰে গ্ৰেড 3, গ্ৰেড 4 আছাম পুলিচ এইসমূহৰ বাবে অতি ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন এত দিছে ডিগবৈ, অপশ্যন বিত দিছে বোকাজান, অপশ্যন চিত দিছে নাহৰকটীয়া আৰু অপশ্যন ডিত দিছে শিলঘাট। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। বহুতে কমেণ্ট নকৰে, সকলোৱে কমেণ্ট কৰিবা বুলি আশা থাকিল। তেন্তে আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কটন কলেজ কোন চনত স্থাপন হৈছিল? কোন চনত কটন কলেজ স্থাপন হৈছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে 1885 চনত, অপশ্যন বিত দিছে 1889 চনত, অপশ্যন চিত দিছে 1901 চনত আৰু অপশ্যন ডিত দিছে 1905 চনত। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1901 চনত। 1901 চনত কটন কলেজ স্থাপন হৈছিল। সকলোৱে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াৰ অপশ্যন দিছে 1930 চনত, 1939 চনত, 1941 চনত আৰু অপশ্যন ডিত দিছে 1945 চনত। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1930 চনত। 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো সুধিছে, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শালস্তম্ভ। এই শালস্তম্ভ নিজৰ নামতে শালস্তম্ভ বংশটো প্ৰতিষ্ঠা কৰিছিল, গতিকে সেইটো সকলোৱে মনত ৰাখিবা। শালস্তম্ভ হৈছে শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাপক। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, জয়সাগৰ পুখুৰী কোনে খান্দিছিল? এই জয়সাগৰ পুখুৰী কোনে খান্দিছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে ৰুদ্ৰসিংহ, অপশ্যন বিত দিছে শিৱসিংহ, অপশ্যন চিত দিছে জয়ধ্বসিংহ আৰু অপশ্যন ডিত দিছে পুৰন্দৰ সিংহ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল, গতিকে এইটো সকলোৱে জানেই চাগে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ। আমি তাৰ পিছৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়ত। ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত। কিমান চনত স্থাপন হৈছিল সকলোৱে কমেণ্ট কৰি জনাবা, যিসকলে পাৰে। যদি নোৱাৰে মই নেক্সট ভিডিঅ'ত কৈ দিবলৈ চেষ্টা কৰিম। তেন্তে তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পলাশী যুদ্ধ কিমান চনত হৈছিল? পলাশী যুদ্ধ কিমান চনত হৈছিল সুধিছে। অপশ্যন এত দিছে 1762 চন, অপশ্যন বিত দিছে 1862 চন, অপশ্যন চিত দিছে 1757 চন আৰু অপশ্যন ডিত দিছে 1857 চন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1757 চন। 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল। আৰু লগতে মনত ৰাখিবা 1857 চনত কি হৈছিলে? চিপাহী বিদ্ৰোহ হৈছিলে
1857 চনত আৰু পলাশী যুদ্ধ হৈছিলে 1757 চনত এইটো কনফিউজ হোৱা বহুতে দেখা যায় গতিকে মনত ৰাখিবা আমি নেক্সট কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটো সুধিছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে অপচন এ দিছে হেমচন্দ্ৰ গোস্বামী অপচন বি দিছে মানিক চন্দ্ৰ বৰুৱা অপচন চি দিছে চন্দ্ৰধৰ বৰুৱা আৰু অপচন ডি দিছে জগন্নাথ বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি জগন্নাথ বৰুৱা হৈছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আমি অপচনবোৰ কৈ দিওঁ যাতে মানে তোমালোকে আমি ৰাইট এনসাৰটো কোৱাৰ আগতে তোমালোকে প্ৰশ্নটো দেখি যাতে কমেন্ট কৰিব পাৰা ইয়াৰ উত্তৰটো কি হয় তাৰ পিছত এনসাৰটো কোৱাৰ পিছত যাতে শুদ্ধ হৈছে নে নাই হেতু নিজে গম পোৱা আৰু শেষত ভিডিওটো শেষত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিলা সকলোৱে কমেন্ট এটা কৰি জনাবা তেতিয়া আমি গম পাম যে তোমালোকে পঢ়িছা বা কুৱেশ্যনসমূহ পাৰিছা গতিকে সকলোৱে শেষত কমেন্ট এটা কৰিব নাপাহৰিবা এতিয়া এসো তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যনটো সুধিছে উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে শিৱসিংহ অপচন বি দিছে ৰুদ্ৰসিংহ অপচন চি দিছে জয়ধ্বজ সিংহ আৰু অপচন ডি দিছে পুৰন্দৰ সিংহ এই অপচন কেইটাৰ কৈ দিছো সি আৰু ডি নহয় অপচন এ আৰু বিৰ ভিতৰত হয় কোনটো হয় তোমালোকে কমেন্ট কৰা গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শিৱসিংহই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো পিছৰ 10 নম্বৰ কুৱেশ্যনটো সুধিছে কুমাৰহৰণ কাৰ ৰচনা সুধিছে ইয়াৰ অপচন এ দিছে শংকৰদেৱ অপচন বি দিছে মাধৱদেৱ অপচন চি দিছে মাধৱ কন্দলী আৰু অপচন ডি দিছে অনন্ত কন্দলী এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অনন্ত কন্দলী দেৱে কুমাৰহৰণ কাব্যখন ৰচনা কৰিছিল আমি নেক্সট কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো ছপাশাল মিছনেৰীসকলে ক'ত স্থাপন কৰিছিল প্ৰথম ছপাশালটো মিছনেৰীসকলে ক'ত স্থাপন কৰিছিল সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শিৱসাগৰত অসমৰ প্ৰথমটো ছপাশাল মিছনেৰীসকলে স্থাপন কৰিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটো সুধিছে বুলবুল কেন সিং সিনেমাখনৰ পৰিচালক কোন আছিল বুলবুল কেন সিং সিনেমাখনৰ পৰিচালক কোন সুধিছে অপচন এ দিছে ৰীমা দাস অপচন বি দিছে হিমা দাস অপচন চি দিছে জুবিন গাৰ্গ আৰু অপচন ডি দিছে ৰবি শৰ্মা এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰীমা দাস হৈছে বুলবুল কেন সিং সিনেমাখনৰ পৰিচালক সকলোৱে মনত ৰাখিবা তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 13 নম্বৰ কুৱেশ্যন সুধিছে কিমান চনত বংগৰ পৰা অসমক পৃথক কৰা হৈছিল কিমান চনত পৃথক কৰা হৈছিল সুধিছে ইয়াৰ অপচন এ দিছে 1846 চন অপচন বি দিছে 1871 চন অপচন চি দিছে 1874 চন আৰু অপচন ডি দিছে 1890 চন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি 1874 চন 1874 চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় গড় দিৱস হিচাপে অসমত কোনটো দিন পালন কৰা হয় সুধিছে অপচন এ দিছে 22 এপ্ৰিল অপচন বি দিছে 22 মে অপচন চি দিছে 22 জুন আৰু অপচন ডি দিছে 22 ছেপ্টেম্বৰ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 22 ছেপ্টেম্বৰ তাৰিখটো অসমত গড় দিৱস হিচাপে পালন কৰা হয় এই দিৱসসমূহৰ ওপৰত কুৱেশ্যন অহা দেখা যায় গতিকে সকলোৱে কুৱেশ্যনসমূহ ভালদৰে চাব দিৱসসমূহৰ ওপৰত আমি যেহেতু প্ৰতিটো ভিডিঅ'ত লৈ আহোঁ গতিকে সকলোৱে আমাৰ ভিডিঅ'সমূহ যিসমূহ যদি আগত চোৱা নাই তেন্তে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহলৈ আমি কেইবাটাও ভিডিঅ' দিয়া আছে গতিকে সকলোৱে চাব পাৰিব আৰু আমি কেইবাখনো মক টেষ্ট পেপাৰো আলোচনা কৰিছিলোঁ গতিকে সকলোৱে মক টেষ্ট পেপাৰসমূহ চাব
আমি নেক্সট 15 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ 73 সংখ্যক সংশোধনী তলৰ কোনটোৰ সৈতে জড়িত 73 সংখ্যক সংশোধনীটো সংবিধানৰ কোনটোৰ সৈতে জড়িত সুধিছে অপশ্যন এ দিছে পঞ্চায়তী ৰাজ ব্যৱস্থা অপশ্যন বি দিছে মৌলিক কৰ্তব্য অপশ্যন বি দিছে মৌলিক অধিকাৰ অপশ্যন চি দিছে মৌলিক কৰ্তব্য আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয় এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পঞ্চায়তী ৰাজ ব্যৱস্থা 73 সংখ্যক সংশোধনীটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় এইটো একদম এনে ধৰণৰ কুৱেশ্যন ইম্পৰ্টেন্ট হয় প্ৰতিটো পৰীক্ষাত অহা দেখা যায় সমাধিস্থলসমূহৰ ওপৰত ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি কোৱা হয় সুধিছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বীৰভূমি ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি যদি লগতে চাওঁ ৰাজঘাট কোৱা হয় মহাত্মা গান্ধীৰ সমাধিস্থলক কোৱা হয় ৰাজঘাট আৰু অপশ্যন বি দিয়া আছে শান্তিবন কোৱা হয় জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কোৱা হয় শান্তিবন আৰু অপশ্যন এত আছে ৰাজঘাট কোৱা হয় মহাত্মা গান্ধীৰ সমাধিস্থলক অপশ্যন চি টো গম পালো আমি ৰাজীৱ গান্ধীৰ সমাধিস্থলক কোৱা হয় বীৰভূমি আৰু অপশ্যন ডিত থকা বিজয়ঘাট কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কোৱা হয় বিজয়ঘাট আৰু এই অপশ্যনৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় সকলোৱে ভালদৰে মনত ৰাখিব আৰু পাৰে যদি সকলোৱে লিখি থ'ব ৰাজঘাট কোৱা হয় মহাত্মা গান্ধীৰ সমাধিস্থলক শান্তিবন কোৱা হয় জৱাহৰলাল নেহৰুৰ সমাধিস্থলক বীৰভূমি কোৱা হয় ৰাজীৱ গান্ধীৰ সমাধিস্থলক আৰু অপশ্যন ডিত দিয়া বিজয়ঘাট কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ 17 নম্বৰ কুৱেশ্যনটো সুধিছে 2000 টকীয়া নোট কেতিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকে প্ৰচলন কৰিছিল 2000 টকীয়া নোট কেতিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকে প্ৰচলন কৰিছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে 2016 চনত 2017 চনত 2018 চনত আৰু 2019 চনত এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 2016 চনত 2000 টকীয়া নোটসমূহ ভাৰতৰ ৰিজাৰ্ভ বেংকে প্ৰচলন কৰিছিল আমি নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছোঁ নেক্সট 18 নম্বৰ কুৱেশ্যনটো আছে 18 নম্বৰ কুৱেশ্যনটো সুধিছে অৰুণোদয় কেতিয়া প্ৰকাশ বন্ধ কৰিছিল সুধিছে অপশ্যনৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1883 চনত 1883 চনত অৰুণোদয় প্ৰকাশ বন্ধ হৈছিল আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ এতিয়া আহিছোঁ তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো দিছে কৰ্ণাটকৰ ৰাজধানী কি সুধিছে ইয়াৰ অপশ্যন এ দিছে বাংগালুৰু অপশ্যন বি দিছে দেৰাডুন অপশ্যন চি দিছে ভুৱনেশ্বৰ আৰু অপশ্যন ডি দিছে পানাজী এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংগালুৰু হৈছে কৰ্ণাটকৰ ৰাজধানী তাৰ অপশ্যনৰ বাকী কেইটা চাওঁ আমি দেৰাডুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী আৰু অপশ্যন চি দিয়া ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী আৰু অপশ্যন ডি দিয়া পানাজী হৈছে গোৱাৰ ৰাজধানী সকলোৱে মনত ৰাখিব বাংগালুৰু হৈছে কৰ্ণাটকৰ ৰাজধানী দেৰাডুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী আৰু অপশ্যন ডি দিয়া পানাজী হৈছে গোৱাৰ ৰাজধানী নেক্সট কুৱেশ্যনটোলৈ যাওঁ তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনটো সুধিছে লোকমান্য বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপশ্যন এ দিছে চিত্তৰঞ্জন দাস অপশ্যন বি দিছে জয়প্ৰকাশ নাৰায়ণ অপশ্যন চি দিছে বাল গংগাধৰ তিলক আৰু অপশ্যন ডি দিছে বল্লভ ভাই পেটেল এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাল গংগাধৰ তিলকক লোকমান্য বুলি
কোৱা হয় আমি গম পালোঁ অপশ্যন চি ৰাইট এনচাৰ বাল গংগাধৰ তিলক তেখেতক কোৱা হয় লোকমান্য বুলি আমি অপশ্যন কেইটা বাকি চাওঁ অপশ্যন এত দিয়া চিত্তৰঞ্জন দাসদেৱক কোৱা হয় দেশবন্ধু বুলি তেখেতক কোৱা হয় দেশবন্ধু আৰু অপশ্যন বিত দিয়া জয়প্ৰকাশ নাৰায়ণক কোৱা হয় লোকনায়ক তেখেতক কোৱা লোকনায়ক আৰু বাল গংগাধৰ তিলকক কোৱা হয় লোকমান্য লোকনায়ক বুলি কোৱা হয় জয়প্ৰকাশ নাৰায়ণ দেৱক আৰু অপশ্যন ডিত দিয়া বল্লভ ভাই পেটেলদেৱক কোৱা হয় কি কোৱা হয় সকলোৱে গম পায়ে চাগে অপশ্যন কেইটাৰ ভিতৰত বল্লভ ভাই পেটেলক কোৱা হয় লৌহ মানৱ বুলি কোৱা হয় বল্লভ ভাই পেটেলক তেখেতক লৌহ মানৱ বুলি কোৱা হয় আৰু অপশ্যন বিত দিয়া জয়প্ৰকাশ নাৰায়ণক কোৱা হয় লোকনায়ক চিত্তৰঞ্জন দাসক কোৱা হয় দেশবন্ধু আৰু বাল গংগাধৰ তিলকক কোৱা হয় লোকমান্য আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে গ্ৰুপটোত আমি কিছুমান কুৱেশ্যন আলোচনা কৰোঁ আৰু এই ভিডিঅ'টোৰ PDF-বোৰ পাই যাব পাৰে তাত দিয়া হয় গতিকে সকলোৱে জইন হৈ ল'ব ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ শেষৰ কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে অপশ্যন এত দিছে মুম্বাই অপশ্যন বিত দিছে দিল্লী অপশ্যন চিত দিছে গুজৰাট আৰু অপশ্যন ডিত দিছে গুৱাহাটী এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিল্লীত সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত এইকেইটা আছিল আজিৰ কুৱেশ্যন আজিৰ 21টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেণ্ট কৰি জনাবা এইটো 21 নম্বৰ কুৱেশ্যন এই 21টাৰ ভিতৰত তোমালোকে 15টা 20টা কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ